নমস্কাৰ আমাৰ যিখন মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল থাকিব তাৰ পৰিৱৰ্তেও আমাৰ আন এখন লিষ্ট থাকিব পাৰে যাক ASD বুলি বুজা যাব এতিয়া ASD কি হয় আৰু ASD লিষ্টত থকা ব্যক্তিসকলে ভোট দিব পাৰিব নে নোৱাৰে সেই বিষয়ে আজি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম সচৰাচৰ আমাৰ যিখন মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল সেইখনত সম্পূৰ্ণ লিখা থাকিব মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল বুলি আৰু তাত যিসকল ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে সেইবিলাক ব্যক্তিকহে ফাৰ্ষ্ট পুলিং অফিচাৰজনে ভোট দিবৰ কাৰণে অনুমতি প্ৰদান কৰিব তেতিয়া তেওঁ সেকেন্ড পুলিং অফিচাৰজনৰ ওচৰলৈকে যাব পাৰিব কিন্তু তাৰ পৰিৱৰ্তে ASD যদি ভোটাৰ লিষ্ট আপোনালোকৰ থাকে ASD ভোটাৰ লিষ্টটো প্ৰথমতে কি হয় সেইখন জানিব লাগিব ASD ভোটাৰ লিষ্ট হৈছে এবসেন্টি শিফটেড আৰু ডেট ইলেক্টৰ্স অৰ্থাৎ এবসেন্টি মানে হৈছে যদি সেই ব্যক্তিজন বহুত দিন এবসেন্ট আছে শিফটেড মানে হৈছে সেই ব্যক্তিজন যদি সেই নিৰ্দিষ্ট ঠাইখনৰ পৰা বেলেগ ক'বলৈ গুচি গৈছে আৰু ডেট মানে যদি মৃত হৈছে তেনেকুৱা ধৰণৰ ভোটাৰসকলৰ কাৰণে এখন বিশেষ লিষ্ট প্ৰস্তুত কৰা হ'ব সেইখন হৈছে ASD প্ৰত্যেকটো ভোটিং কেন্দ্ৰৰ কাৰণে ASD ভোটাৰ লিষ্ট নাথাকিব পাৰে আৰু ASD ভোটাৰ লিষ্ট থাকিলে তাৰ কাৰণে আপোনালোকক সম্পূৰ্ণ হেতু নিৰ্দেশনা দি দিয়া হ'ব এটা কথাটো হল ASD ভোটাৰ লিষ্টৰ থকা ব্যক্তিসকলে বা কাৰোবাৰ যদি নাম ASD হিচাপে আছে সেই ব্যক্তিসকলে ভোট দিব পাৰিব নে নোৱাৰে যদি ASD ভোটাৰ এজন আপোনাৰ ভোটিং কেন্দ্ৰটোলৈকে ভোট দিবৰ কাৰণে আহে তেতিয়া হলে সেই ব্যক্তিজনক ফাৰ্ষ্ট পুলিং অফিচাৰজনে প্ৰথমতে কি কৰিব লাগিব পুলিং এজেন্ট সকলক জনাব লাগিব যে কি এই ব্যক্তিজনৰ নাম ASD ভোটাৰ লিষ্টত আছে অৰ্থাৎ এবসেন্টি শিফটেড আৰু ডেট ইলেক্টৰেলৰ লিষ্টত আছে গতিকে এই ব্যক্তিজনৰ নাম মাৰ্ক কপি অফ ইলেক্টৰেলত নাথাকিবও পাৰে কিন্তু এখেতক আমি ভোট দিব লাগিব এই কথাটো পুলিং এজেন্ট সকলক কৈ দিব লাগিব তাৰ পিছত সেই ব্যক্তিজনক আপুনি ফাৰ্ষ্ট পুলিং অফিচাৰজনে কাৰণ কিয় ফাৰ্ষ্ট পুলিং অফিচাৰজনে সেই কামটো কৰিব লাগিব সেই ব্যক্তিজন প্ৰথমতে ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ লগত মুখামুখি হ'ব তেওঁ কি কৰিব তেওঁ সেই ব্যক্তিজনক প্ৰিজাইডিং অফিচাৰৰ কাষলৈকে পঠাই দিব যেনেকৈ মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলত নাম থকা ব্যক্তি এজনে পোনপটীয়াভাৱে আহি ভোট দিব পাৰে কিন্তু ASD লিষ্টত নাম থকা ব্যক্তিসকলে পোনপটীয়াভাৱে আহি ভোট দিব নোৱাৰে অৰ্থাৎ যাৰ ASD বুলি আইডেন্টিফাই কৰি থোৱা হৈছে সেই ব্যক্তিজনে পোনপটীয়াভাৱে আহি ভোট দিব নোৱাৰে তাৰ কাৰণে তেখেতে এটা বিশেষ প্ৰচিডিউৰ ফিল আপ কৰিব লাগিব আৰু আমাৰ যিখন এই ৰেজিষ্টাৰ অফ ভোটাৰত আমাৰ যিসকল জেনাৰেল ভোটাৰে ভোট দিব আহিছে তেওঁলোকৰ হয়তো আমি টিপ সহি লৈছো বা তেওঁলোকৰ হয়তো সিগনেচাৰ কাৰোবাৰ লৈছো কিন্তু যদি ASD ভোটাৰ এজনে ভোট দিবৰ কাৰণে আহে তেতিয়া তেওঁৰ টিপ সহি আৰু সিগনেচাৰ দুটাই ল'ব লাগিব গতিকে কাৰণ কোনবা হয়তো এই মানে সিগনেচাৰ কৰিব নোৱাৰিব পাৰে গতিকে টিপ সহিটো ল'বই লাগিব আৰু সিগনেচাৰটো ল'ব লাগিব যদি পাৰে গতিকে এইটো হৈছে প্ৰচিডিউৰ এতিয়া ফাৰ্ষ্ট পুলিং অফিচাৰজনে তেওঁক যেতিয়া প্ৰিজাইডিং অফিচাৰৰ কাষলৈকে পঠাই দিব প্ৰিজাইডিং অফিচাৰজনে কি কৰিব আমি সেই কথাখিনি জানি ল'ব লাগিব প্ৰিজাইডিং অফিচাৰজনে তেতিয়া তেখেতক ক'ব যে কি আপোনাৰ নামটো ASD লিষ্টত আছে গতিকে আপুনি পোনপটীয়াভাৱে ভোট দিব নোৱাৰে বুজাই দিব ASD মানে হৈছে এবসেন্টি শিফটেড বা ডেট ভোটাৰ ডেট ইলেক্টৰ্স গতিকে কিবা কাৰণত আপোনাৰ নামটো সেই লিষ্টত সোমাইছে গতিকে আপুনি যদি নিজকে সেই তেনেকুৱা ধৰণৰ কেটেগৰী নহয় বুলি ভাবে তেতিয়াহলে আপুনি এখন ফৰ্মেট ফিল আপ কৰিব লাগিব সেইটো হৈছে এনেক্সাৰ 14 এনেক্সাৰ 14 খনত তেওঁ নিজে এটা ডিক্লাৰেচন দিব যে মানে ডিক্লাৰেচন দিব যে তেওঁ কি সেই নিৰ্দিষ্ট ভোট কেন্দ্ৰটোৰ এজন ভোটাৰ হয় সেই বুলি ডিক্লাৰেচন দিব ডিক্লাৰেচন দিয়াৰ পিছতহে তেখেতে কি কৰিব পাৰিব ভোট দিব পাৰিব কিন্তু যদি তেখেতে সেই এনেক্সাৰ 14 খন ফিল আপ কৰিবৰ কাৰণে অমান্তি হয় তেতিয়া কিন্তু তেখেতে কি কৰিব নোৱাৰিব ভোট দিবৰ কাৰণে নোৱাৰিব গতিকে ভিডিঅটো যদি এইখিনি কথা কলো আমাৰ কৰবাত হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে আমি এই কথাটো জানি থোৱাটো দৰকাৰ যে কি ASD ভোটাৰ লিষ্টত নাম থকা ব্যক্তিসকলক আমি ভোট দিব পাৰিম কিন্তু তেওঁলোকক এনেক্সাৰ 40 খন ফিল আপ কৰিহে ভোট দিবৰ কাৰণে অনুমতি দিম ভিডিঅটো যদি আপুনি ভাল পাইছে অনুগ্ৰহ কৰি আগলৈকে ফৰৱাৰ্ড কৰক আমাৰ নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো আৰু নলিনীকান্ত ডেকা নামৰ যিটো আমাৰ ফেচবুক পেজটো আপোনালোকে ফলো কৰিবৰ কাৰণে নাপাহৰিব শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব